মানুহজনী আৰু ল'ৰা ছোৱালী উঠা ঐ যেনে তেনে দিহা এটা লগালো বুজিছ দিহা লগালো মানে এতিয়া যদি অযোধ্যাত থাকিলেহেঁতেন মইতো কৈছো নহয় সিহঁতৰ পান বায়ু উৰিলেহেঁতেন বুজিছলে এতিয়া ঘৰত যি এটুকা লাংলা টুকা বাকী আছে তাকে লৈ পশ্চিমত থকা পৰিয়ালটো কাষলৈকে যাওঁ বল বুজিছ চাচোন বাৰু চকুৰ আগতে এই দিনবোৰ যে কেনেকে সলনি হৈ গ'ল দেই আগতে অজয় মহাৰাজৰ দিনত এইখন ঠাইতে আমি কম ভোগ কৰিছিলো নে তোক কলো নহয় সেই অজয় মহাৰাজৰ দিনত এইখন ঠাইতে আমি বিধে বিধে কাছ গাখীৰ মাখন বিধে বিধে মই তোক কৈছো নহয় বিধে বিধে ফল মূল তই কি খাবি আপেল আঙুৱাই খাবি নে আমে জামুৱাই খাবি নে এই কলেই খাবি নে নাৰিকলেই খাবি সেইবোৰ বুজিছ এই গোটেই গছ তল ভৰি হৈ থাকে সেইবোৰ আকৌ আমাৰ গৰুকেইটাই নেখায় সেই গছৰ সতে ফলটোহে বুজিছ তই ছিঙি খাইছিলে তহঁতৰ গৰু ছাগলী কিন্তু মানিছো দেই গছৰ সতে ফলটো ছিঙি আনিছিলে কথা কব ল'ৰাকেইটা খাব বাৰু সেইকেইটা সেইকেইটা গছে চছে বগাই বাৰু আগতে অজয় মহাৰাজৰ দিনত মই কৈছো নহয় ভোগ কিন্তু কৰিছিলো দেই কৰিছিলো মানে আমাৰ পাছফালে সেই ডাঙৰ সেই বৰ পুখুৰীটো নেদেখিল বৰ পুখুৰী বিধে বিধে মাছ চাওঁ মই কলো নহয় তোৰ এনেকে জালখন মাৰি দে ইমান ডাঙৰ ভল মাছ মই কলো নহয় টকালি খাওঁ আৰু দেই মই কলো নহয় ইমান ডাঙৰ মই দেখা নাই লাখুটিডাল ধৰি আছিলো যে ইমানটো ইমান ধৰিলে আৰু গোটেই পৰিয়াল নখালে হৈ যায় দিয়া দেই মাছ বুলি কলত মোৰ মনত পৰি গ'ল নহয় শাক পাচলি আকৌ পাচলি মোৰ পাছফালে ডাঙৰ চাপৰি আছিল আছিলে তাত বিধে বিধে পাচলি আছিলে নে দেখিছ দে মইচোন মনেই নহয় মইচোন মন কৰা নাই নহয় তই যোৱাই নাই বহুত দিন কি আছিলে কি আছিলে গোটেই মোৰ আছে বিধে শাক পাচলি আছিলে এনেও খাইদাং নেমাৰিবি সিদিনা মই গৈ আহিছো তোৰ পাছফালে সেই ইমান ডাঙৰ সেই কলা কচু কেইজোপা মানে এনেকে গেজেট মাৰি আছিলে খাইদাং মাৰিবলৈ আগতে অজয় মহাৰাজৰ দিনত আছিলে বাৰু দেই মোৰো আছিলে আছিলে মানে মই কলো নহয় কি একেজোপা গছতে লাও কোমোৰা বেঙেনা চব লাগে আৰু মই কলো নহয় নদন বদন সেইটো আকৌ কি সচৰ নাই বুঢ়ীটো বেলেগ বাৰু একেডালতে পকাই গৈছিলে এটা কথা কিন্তু দেই কি
এইবোৰ কিন্তু চব সেই অজ মহাৰাজৰ দিনত এনেকুৱা নাছিলে নহয় নাছিলে এইবোৰ কিন্তু সেই ৰজা দশৰথটোৰ বাবে হৈছে এই ৰজা দশৰথটোৰ বাবে হৈছে এই আগতে অজ মহাৰাজে আমাৰ সেই প্ৰজাসকলৰ সুখ দুখৰ খবৰ খাতি লয়হি আকৌ লয়হি নাই তোৰ এই অভাৱেই হওক দুখী বিচাৰে হওক তাইকে সমাধান কৰি দিয়ে এইজনলৈ আকৌ কি চাবা সেই নিজৰ ৰূপৱতী নাৰী কেইজনীক লৈ ব্যস্ত থাকে পাপ লাগিছে বুজিছ পাপ লাগিছে সেইকাৰণে খাবলৈ খুটিবলৈ পিণ্ড দিবলৈকে তাৰ এটা হোৱা নাই নহয় কেনেবাকে যদি সেই ৰজা কাণত পৰেগে সেই আমি দুইটা বিচাৰে কি হ'ম কি হ'ব সেইটো মোৰ আলহী হ'বগে লাগিব হ'লেও হ'ব হ'লেও হ'ব হ'লেও হ'ব মই পালো নহয় হ'লেও হ'ব এতিয়ানো আমি কি বৰ সুখেৰে আছো নাই 5 বছৰ 5 বছৰ ধৰি অনাবৃষ্টিৰ ফলত আমি সাধাৰণ প্ৰজাজনে কি যিহেতু ভুগিছো আমিহে জানো এইটো ভেট কান্দোৱা কান্দি কাটি থাকিলে আমাৰ আটাই মুখাৰে জীৱ যাব ল'ৰা ছোৱালী হেঁতি মই কলো আকৌ দেই এইবোৰ কন্দা কটা কৰি লাভ নাই যিয়ে পদ লাভ নাকতো বাকী আছে এই সকলোবোৰ যোগাৰ কৰি সেইকেইটা ওচৰলৈ যাওঁ বৈ সৰহ নকৰি এইটো কথা এটাকে সুধিবলৈ পাহৰিলো লাভে লাগে পাই এতিয়ানোতো পৰিয়াল কিমান ভালেগে তৌ যিটো কথা সুধি দিয়া নহয় নজন বদন নুমলীয়া সৌপূৰ্ণা বৰপূৰ্ণা কণছোৱালী একুৰি হ'লগে একুৰি হ'লগে তাৰ কিন্তু মানুহটো বৰ ভেদাং দেই ভেদাং মই ভেদাং নিজে বৰ আহল বহল মানুহ কৰে আহল বহল কাৰণে আহল বহলকে চিন্তা কৰোঁতে কৰোঁতে মোৰ পৰিয়ালটো আহল বহল হৈ গ'ল বকলাই মাৰি থাকিলে আজি সেই কাম নাপামগে বুজিছ নাপামগে বৈ বৈ সেই তাত আমি সোনকালে যাম সোনকালে খাব লাগিব